কমল সাহাবক অনুৰোধ কৰিছোঁ, আপুনি যদি মোৰ পিতৃ মাতৃক লৈ ৰাজনীতি কৰে, মই আপোনাৰ সন্মুখত চেলেঞ্জ লৈ আহিম। মই আপোনালোকৰ জৰিয়তে মৌলানা বদৰুদ্দিন আজমল সাহাবক ক'ব বিচাৰোঁ, আপুনি ৰাজনীতি কৰক। আপুনি ৰাজনীতিত বয়স ইমান বেছি হৈছে, আপুনি মোৰ মাতকৈ 10 বছৰ ডাঙৰ হ'ব। গতিকে আপোনাৰ এতিয়া ৰেষ্ট লোৱাৰ সময় হৈছে, কিয়নো আপুনি যোৱা নিৰ্বাচনত 10 লাখ ভোটত হাৰাৰ পিছত আপোনাৰ ব্ৰেইনত কিবা এটা ব্যতিক্ৰম হৈছে, যাৰ কাৰণে আপোনাৰ কথাবিলাক কোৱাৰ আগতে ভাবি চিন্তি ক'ব। আপুনি আৰু এতিয়া বিন্নাকান্দি সমষ্টিয়েই হওক বা বেলেগ ক'তো সমষ্টিত নিৰ্বাচন খেলাৰ আপোনাৰ বয়স নাই। আমি ৰাজনীতিত হাৰিছোঁ বা জিকিছোঁ, সেইটো ভাগ্যৰ খেল। কিন্তু সমালোচনা কৰোঁতে, যিহেতু মই ৰাজনীতিৰ লগত এতিয়া জড়িতও নহয় বা যোনে ফিল্ডত আছে তাক লৈ সমালোচনা কৰক, মই আপোনাক অনুৰোধ জনাইছোঁ, আপুনি মোৰ মাতৃক বা পিতৃক লৈ সমালোচনা নকৰিব। কাৰণ প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ ল'ৰা ছোৱালী বহুত আছে, যে আপুনি সমালোচনা কৰিব আৰু আমি মনে মনে বহি থাকিম, এইটো কেতিয়াই নহ'ব। মোৰ মাতৃ বুলি নহয়, কাৰোবাৰ মাতৃক লৈ সমালোচনা নকৰিব। আপুনি যোৱা কেইদিন আগত শুনিছোঁ মহিলাৰ মিটিং এটাত গৈও সমালোচনা কৰিছে। আপুনি সমালোচনা কৰিলেই যে ইলেকশ্যনত জিকিব সেইটো নহয়। আপুনি এজন বয়সস্থ আলিম হয়, আমি আপোনাক শ্ৰদ্ধা কৰোঁ। আপুনি যেতিয়া ৰাজনীতিত আহিছে, আপুনি ৰাজনীতিৰ বিষয়ে কওক, সমষ্টিৰ ডেভেলপৰ বিষয়ে কওক, উন্নয়নৰ বিষয়ে কওক। যিহেতু 20 বছৰ আপোনালোক আছিলে, আপোনালোক সেইবিলাক উন্নয়নৰ কথা নাপাতি ক'ত মানে কোনে ৰাজনীতি খেলিছে, কোনে হাৰিছে, সেইবিলাক লৈ সমালোচনা নকৰিব। আৰু আপোনাক মই এটাই অনুৰোধ কৰিম, যিহেতু আপোনাক 2-4জন মানুহে দাঙি লৈ ফিল্ডত আহিব লগা হৈছে, এই বয়সত আপুনি ঘৰত বহক, আপোনাৰ নাতি পুতিৰ লগত খেলক, সেইটোৰ বয়স হৈছে। কাৰণ আপুনি যদি এই বয়সত আপোনাক 4জন মানুহে দাঙি লৈ আহিছে, আপুনি সমষ্টিৰ কি উন্নয়ন কৰিব? গতিকে আমাৰ সমষ্টিত যিহেতু যদিও মই ৰাজনীতিত আজি মানে ফিল্ডত নাই, তাৰপিছতো মই আপোনাক ক'ব বিচাৰোঁ, আমাৰ সমষ্টিত যি হাৰে উচ্ছেদ আৰম্ভ হৈছে, আমাৰ এই সমষ্টিৰ ৰাইজক মই কৈছোঁ, যি হাৰে উচ্ছেদ আৰম্ভ হৈছে, অহা 26ৰ নিৰ্বাচনৰ পিছত আকৌ উচ্ছেদ হ'ব। আপোনালোকে লোকেলত কংগ্ৰেছে হওক, AJPয়ে হওক, ৰাইজৰ দলে হওক, যোনেই হওক, যাক টিকেট দিয়ে সকলোৱে লোকেল MLA বনাওক আৰু এই আজমল পৰিয়ালৰ হাতৰ পৰা এই সমষ্টিখনক উদ্ধাৰ কৰক। কাৰণ তেওঁলোকৰ এতিয়া আৰু ৰাজনীতিৰ বয়স গৈছে আৰু আমাৰ সমষ্টিত এতিয়া প্ৰয়োজন হৈছে এজন লোকেল লিডাৰৰ। আৰু আপোনালোকৰ জৰিয়তে মই গোটেই সমষ্টিৰ ৰাইজক জনাব বিচাৰিছোঁ যে মৌলানা বদৰুদ্দিন আজমল চাহাবে গৈ ক'ৰবাত আবুল তাবুল বক্তব্য দিব আৰু আপোনালোকে হাত চাপৰি নামাৰিব। সময় বৰ নিষ্ঠুৰ হৈ আহি আছে। আমি সমষ্টিৰ সমূহ ৰাইজ সজাগতা হোৱাৰ প্ৰয়োজন হৈছে যে আমাৰ সমাজত কি হৈ আছে, আমাক কোনে প্ৰটেকশ্যন দিব, আমি কেনেকৈ চলিব লাগিব। এতিয়া আগৰ দিন নাই যে দোৱা কৰিব আৰু আমি দোৱাত হাত মিলাম আৰু আমাৰ সকলোখিনি হ'ব। গতিকে আমি সকলোকে জনাইছোঁ যে আপোনালোকৰ ওচৰত মই বিচাৰ দিছোঁ, মোৰ পিতৃয়ে যদি 10 বছৰ বিধায়ক হৈ আছিলে এইখন সমষ্টিত, আজিও তেওঁৰ মৃত্যুৰ হৈ গ'ল 15 বছৰ পাৰ হৈছে। আজিও মানুহে প্ৰত্যেক জেগাতে গ'লে প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ বিষয়ে কৈ আছে। কিন্তু 20 বছৰ টকাৰ পিছত আপোনালোকে প্ৰতি 5 বছৰে এজন পিছত এজন চেঞ্জ কৰে। যেতিয়া আপোনালোকৰ ওপৰত দুৰ্নীতিৰ বিষয় আহে, আপোনালোকে মানে প্ৰাৰ্থী চেঞ্জ কৰি দিয়ে। আপোনালোকৰ চকুত কি 20 বছৰত বিন্নাকান্দিত এজন বিশ্বাসী আৰু ৰিলায়েবল মানুহ নাই নেকি, যাৰ হাতত সমষ্টিখন আপোনালোকে দিয়াৰ কাৰণে? গতিকে মই আপোনালোকৰ জৰিয়তে জনাইছোঁ, যিসকল কৰ্মীয়ে তেখেতলোকৰ হৈ কাম কৰিছে, আপোনালোকক চাগে আজমলে বিশ্বাসত নলয়। যদি আপোনালোকক বিশ্বাসত ল'লে হয়, বিন্নাকান্দিৰ সমষ্টিৰ ৰাইজে বাৰ বাৰ বিচাৰিছে যে আমাক লোকেল এজন লিডাৰ দিয়ক। গতিকে মই আপোনালোকৰ জৰিয়তে মৌলানা বদৰুদ্দিন আজমল চাহাবক অনুৰোধ কৰিছোঁ, আপুনি যদি মোৰ পিতৃ মাতৃক লৈ ৰাজনীতি কৰে, মই আপোনাৰ সন্মুখত চেলেঞ্জ লৈ আহিম। ময়ো আপোনাৰ বিষয়ে ক'ব লাগিব, আপোনাৰ পৰিয়ালৰ বিষয়ে ক'ব লাগিব। সমালোচনা কৰক, গঠনমূলক কৰক। যোনে খেলিব ইলেকশ্যন, যদি মানে আমাৰ পৰিয়ালৰ পৰা মোৰ ভাইটিয়ে খেলে, তাক সমালোচনা কৰক। মোৰ পিতৃ আৰু মাতৃক লৈ সমালোচনা নকৰিব। যদি সমালোচনা কৰে তাৰ প্ৰত্যুত্তৰ মই দি যাম। মই কেতিয়াও পিছলৈ নাথাকোঁ যে ৰাজনীতি কৰা নাই বুলি মোৰ পিতৃ মাতৃৰ ওপৰত আঙুলি তুলিব, মই আপোনাৰ ওপৰত আঙুলি তুলিম। ধন্যবাদ।